মুছলমানসকলৰ গাঁতত তেজ আছে, মুছলমানসকলেও ইয়াৰ উত্তৰ দিব জানে। মুছলমানসকলে হাত সাৱটি বহি নাথাকে। গতিকে শৃংখল চলিহাক আমি স্পষ্টভাৱে সকীয়াই দিছোঁ। অনাগত দিনত যাতে শৃংখল চলিহাই এনেকুৱা ধৰণৰ কামৰ পৰা বিৰত থাকে। হয়, আপোনালোকে চায়ে আছে উজনি অসমত মিয়া খেদা নামত প্ৰকৃত ভাৰতীয় লোকসকলক যি অন্যায় আৰু অত্যাচাৰ কৰা হৈ আছে তাক আমি মুছলিম ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। কাৰণ এই লোকসকল প্ৰকৃত ভাৰতীয় লোক। এওঁলোক পেটৰ তাৰণাত এখন জিলাৰ পৰা আন এখন জিলালৈ কাম কৰিবলৈ যায় আৰু তাতে এই লোকসকল বিভিন্ন সময়ত বিভিন্ন ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হৈ অহা পৰিলক্ষিত হৈছে। গতিকে আমি এনে কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, আমি নিন্দা কৰিছোঁ। কাৰণ এওঁলোক প্ৰকৃত ভাৰতীয় লোক। এওঁলোকৰ এখন জিলাৰ পৰা আন এখন জিলালৈ যোৱাৰ অধিকাৰ ভাৰতীয় সংবিধানে দিছে। গতিকে আমি এনেকুৱা কাৰ্যক ধিক্কাৰ জনাইছোঁ আৰু শৃংখল চলিহা চিতু বৰুৱাক আমি স্পষ্টভাৱে মুছলিম ছাত্ৰ সন্থাৰ পৰা সকীয়াই দিছোঁ। তেওঁলোকে ক'ত অধিকাৰ পালে এই মানুহখিনিক অত্যাচাৰ কৰিবলৈ? তেওঁলোক কোন হয়? শৃংখল চলিহা কোন হয়? তেওঁ অসমৰ অভিভাৱক হয় নেকি? তেওঁ উজনি অসমখন তেওঁৰ বাপেকৰ প্ৰত্যেক সম্পত্তি হয় নেকি? তেওঁ তাতে মিয়াসকলক হাৰাশাস্তি কৰিব, মিয়াসকলক তেওঁ তাৰ পৰা খেদি পঠাব। গতিকে শৃংখল চলিহাক আমি স্পষ্টভাৱে সকীয়াই দিছোঁ। যদি মুছলমানসকলৰ ওপৰত এনেকুৱা বাৰম্বাৰ অন্যায় আৰু অত্যাচাৰ উজনি অসমত হৈ থাকে তেনেহ'লে আমি মুছলিম ছাত্ৰ সন্থাই কিন্তু হাত সাৱটি বহি নাথাকোঁ। আমি ইয়াৰ সঠিক উত্তৰ দিবলৈ প্ৰস্তুত থাকোঁ। কাৰণ মুছলমানসকলৰ গাঁতো তেজ আছে, মুছলমানসকলৰ গাঁতো তেজ আছে, মুছলমানসকলেও ইয়াৰ উত্তৰ দিব জানে। মুছলমানসকলে হাত সাৱটি বহি নাথাকে। গতিকে শৃংখল চলিহাক আমি স্পষ্টভাৱে সকীয়াই দিছোঁ। অনাগত দিনত যাতে শৃংখল চলিহাই এনেকুৱা ধৰণৰ কামৰ পৰা বিৰত থাকে তাৰ বাবে আমি মুছলিম ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ। আৰু অসম চৰকাৰক আৰু অসমৰ গৃহ বিভাগক আমি দাবী জনাইছোঁ অতি শীঘ্ৰে এই শৃংখল চলিহা আৰু চিতু বৰুৱা আৰু আকাশ শইকীয়া নামৰ এই তথাকথিত নেতাসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু আইনৰ আঁতৰত আনি কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগে বুলি আমি মুছলিম ছাত্ৰ সন্থাই দাবী জনাইছোঁ।